নমস্কাৰ অসমবাসী, এই ভিডিঅ'টো হ'ল যোৱাকালিৰ ভিডিঅ' আৰু হাতত এখন চাকু লৈ ওলাইছোঁ আৰু চেম্পুল এযোৰ কাপোৰ পিন্ধি ওলাইছোঁ। পিছে মই গৈ আছিলোঁ আমাৰ গাঁৱৰ সৰস্বতী পূজালৈ। তাৰপিছত মই আহি পালোঁ আৰু মই অহাৰ আগতে কবি ছবি কাটিলে আৰু তাৰপিছত আলু কাটিবলৈ পালোঁ। মই আলু কাটিলোঁ, ইফালে বিলাহী কাটি আছে। তাৰপিছত চয়নিকা আছে মোৰ ওচৰত, এয়া চয়নিকাৰ লগত মই গাজৰ ৰুকি আছোঁ আৰু অকণমান ক'লোঁ ভণ্টি এজনীক দেখাই দে বুলি, অকণমান ভিডিঅ' কৰি দে। আৰু সিফালে খিচিৰি বনাই আছে আৰু গাঁৱৰ সকলোৱে এনেকৈ মিলি জুলি কাম কৰিলে বহুত ভাল লাগে নহয় জানো। কিবা এটাই মানে ভাল লাগি যায়। সকলোৱে মিলি জুলি এনেকৈ কাম কৰি আছোঁ, আমি সকলোৱে চব্জি কাটি আছোঁ আৰু এয়া অকণমান দেখাইছোঁ সৰস্বতী মাক। সকলোৱে চব্জি কাটি চাহ খালোঁ। চাহ খাই আমি তিনিজনীয়ে গৈ আছোঁ এতিয়া আমাৰ গাঁৱৰ স্কুলখনলৈ। তাতো পূজা হৈ আছে আৰু এইখনে হৈছে আমাৰ গাঁৱৰ স্কুলখন। সকলোৱে নাম গাই আছে আৰু সৰুতে মই এই স্কুলখনতে পঢ়িছিলোঁ 1 ক্লাছৰ পৰা 4 ক্লাছলৈকে আৰু এতিয়াতো 5 ক্লাছলৈকে হৈ গ'ল। আৰু মই যেতিয়া পঢ়ি আছিলোঁ এই স্কুলখনত তেতিয়াই অহা, তাৰপিছত আৰু অহা যোৱা হোৱাই নাই আৰু সৰস্বতী পূজাটোত অহাই নাছিলোঁ। মানে এই বছৰতহে এইবাৰ মানে আহিলোঁ মই সৰস্বতী পূজাত। আৰু স্কুলখনৰ তাৰে পৰা আহি ইয়াতো নাম গালোঁ আমি সকলোৱে। তাৰপিছত পূজা শেষ হ'ল আৰু শেষ হৈ আমি খিচিৰি খাব বহিছোঁ আৰু ইয়াতে পাতা পূজাখন হৈছে ৰাইজৰ পূজা। আৰু এতিয়া প্ৰসাদ লৈ চয়নিকা আৰু মই দুইজনীয়ে ঘৰত আহি আছোঁ আৰু আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। বাই বাই।